ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনলৈ মাজত মাত্ৰ 4টা দিন আৰু এই সময়ছোৱাত আমি দেখিছোঁ যে বিজেপি শাসকীয় বিজেপিয়ে তেওঁলোকৰ আগ্ৰাসী নিৰ্বাচনী প্ৰচাৰ তেওঁলোকে চলাইছে আৰু এই মুহূৰ্তত মন্ত্ৰী ৰঞ্জিত দাসক আমি প্ৰত্যক্ষ কৰিছোঁ। মন্ত্ৰী ৰঞ্জিত দাস আছে, মন্ত্ৰী ৰঞ্জিত দাসে তেওঁ ইয়াত নিৰ্বাচনী প্ৰচাৰ বামুণী গাঁৱত চলাইছে আৰু বামুণী গাঁৱত অজিত ৰাভাৰ হৈ কিছু সময়ৰ পূৰ্বে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰচাৰ চলাইছিলে আৰু এতিয়া এই মুহূৰ্তত মন্ত্ৰী ৰঞ্জিত দাস আছে। মই তেওঁৰ পৰা জানিব বিচাৰিম যে আজি চোতালত দেখিছোঁ এখন মিটিং চোতালত হৈছে না। মই সাধাৰণতে মানুহৰ ঘৰে ঘৰে ঘূৰি পেলাই বা চোতাল বৈঠক কৰি পেলাই সাধাৰণতে ভাল পাওঁ, কাৰণ কিয় এইখিনি সময়ত যদি ডাঙৰ যদি মিটিং কৰোঁ তেতিয়াহ'লে কাৰ্যকৰ্তাসকলক মানে আমি সভাস্থলীলৈ আনিবলগীয়া হ'লে তেওঁলোকে আল্টিমেটলি কি হয়গৈ ফিল্ডৰ পৰা আঁতৰি আহিব লাগে। গতিকে যাৰ কাৰণে মই কৈছিলোঁ চোতাল বৈঠক কৰিম বা নতুবা মানুহৰ ঘৰে ঘৰে যামগৈ। আজি এই বামুণী গাঁৱৰ এইটো অজিত ৰাভাৰ হৈ পেলাই প্ৰচাৰ কৰিলোঁ আৰু এই কৈমাৰী গাঁৱত, আৰু নিশ্চিত ওপৰত আগন্তুক দিনত আমি ভাৰতীয় জনতা পাৰ্টীৰ ইতিমধ্যে এটা ছিটতো জয়লাভ কৰিছে বিনা প্ৰতিদ্বন্দ্বিতা, বাকী 5টা ছিটতো জয়লাভ কৰাৰ উপৰিও বাকী যি ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ যি 30টা ছিটত তাতো যাতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে তাতো জয় হৈছে আৰু বাকী যিসমূহ নিৰ্বাচন হ'বগৈ তাতো যাতে টেলিভিশ্যনৰ ছবিত যাতে ভোট প্ৰদান কৰি NDAক যাতে জয়যুক্ত কৰে, তাৰ কাৰণে আমি সকলো ৰাভা হাছংবাসী ৰাইজকে আহ্বান জনাইছোঁ। ইয়াত কংগ্ৰেছৰ যিটো তেওঁলোকে নিৰ্বাচন তেনেধৰণে লাগিব লাগিছিল তেনেধৰণে লগা দেখা নাই। ইয়াৰ বিপৰীতে তেওঁলোকে কিন্তু আক্ৰমণ ঠিকেই কৰি আছে। আক্ৰমণ মুখৰ আক্ৰমণটো বেলেগ কথা, আৰু আমি একাষাৰ কথাই কৈছোঁ যে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিখন চৰকাৰ, দিল্লীৰ চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসমৰ চৰকাৰখন, টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ ৰাভা হাছং অট'নমাছৰ চৰকাৰ, এই ট্ৰিপুল ইঞ্জিন চৰকাৰত আমি ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তেওঁৰ কাৰণে জাতি 4টা ভাৰতবৰ্ষত। আমি যেনেকুৱাকৈ বহুতে অসমীয়া, বঙালী, বড়ো, গোৰ্খা, কোচ, কলিতা, হীৰা, ডোম, বামুণ, অমুক এনেকুৱাকৈ বিভিন্ন ধৰণৰ যি আমি জাতি প্ৰথা যিটো কৰোঁ, তাৰ বিপৰীতে প্ৰধানমন্ত্ৰী কৈছে তেওঁৰ দৃষ্টিত জাতি 4টা। এটা জাতি হৈছে কি দুখীয়া, এটা জাতি হৈছে কি মহিলা, এটা জাতি হৈছে কৃষক, এটা জাতি হৈছে যুৱক। তেখেতে কৈছে যে ভাৰতবৰ্ষখন আত্মনিৰ্ভৰ হ'বলগীয়া হ'লে আগন্তুক দিনক এই 4টা জাতিক আমি আগুৱাই নিব লাগিব। যাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰথম কি কৰিছে, দুখীয়াসকলৰ কল্যাণৰ অৰ্থে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ প্ৰদান কৰিছে। অসমত ইতিমধ্যে 25 লাখ ঘৰ প্ৰদান কৰিছে, যিয়ে নেকি আমি 20 লাখ ঘৰ সম্পূৰ্ণ কৰিলোঁ। আগন্তুক দিনত পুনৰ ছাৰ্ভে হ'বগৈ। ইয়াতে 7 তাৰিখৰ পৰা সমগ্ৰ অসমত ছাৰ্ভে চলি আছে। নতুনকৈ যাতে আগন্তুক দিনত অসমৰ যাতে কোনো এঘৰ পৰিয়ালৰ যাতে কেঁচা ঘৰ নাথাকে, তাৰ কাৰণে আমি লক্ষ্য ৰাখি ছাৰ্ভে ইতিমধ্যে আৰম্ভ কৰিছোঁ। 16 লাখ মানুহে ছাৰ্ভেত ইতিমধ্যে আবেদন জনাইছে। আমাৰ ৰাভা হাছং অঞ্চলতো আমি 7 তাৰিখৰ পৰাই ছাৰ্ভে আৰম্ভ হ'ব, যিহেতু নিৰ্বাচনৰ কাৰণে আমি কৰিব পৰা নাই। গতিকে দুখীয়াৰ কল্যাণৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰথমতে ঘৰৰ ব্যৱস্থা কৰিলে, ঘৰৰ লগত বিদ্যুতৰ কানেকশ্যন দিলেগৈ, গেছৰ কানেকশ্যন দিলে, পানীৰ কানেকশ্যন দিলে, ক'ৰবাত হয়তো 2 এঠাইত হোৱা নাই অন্য কথা, আৰু লগতে কি দিলে, শৌচালয় বিনামূলীয়াকৈ দিলে। এই যে দুখীয়াৰ কল্যাণৰ কাৰণে এই ঘৰ লগতে ঘৰ, পানী, বিদ্যুৎ, গেছৰ লগতে শৌচালয়ৰ লগতে তেখেতে আকৌ দুখীয়াৰ কাৰণে কি কৰিলে, আয়ুষ্মান ভাৰতৰ জৰিয়তে দুখীয়াক যাতে সহায় কৰিব পাৰি 5 লাখ টকাকৈ কাৰ্ড প্ৰদান কৰিলে। ঠিক তেনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহিলাৰ কল্যাণৰ অৰ্থে কি কৰিলে যে মহিলাসকলক প্ৰায় 27 লক্ষ মহিলাক অৰুণোদয়ৰ জৰিয়তে তেওঁলোকে যাতে ফল মূল আদি খাব পাৰে, ঔষধ পাতি খাব পাৰে তাৰ ব্যৱস্থা কৰিলে। ঠিক তেনেকুৱা কৃষকৰ কাৰণে ইতিমধ্যে MSP ন্যূনতম সমৰ্থিত মূল্য যি ধানত দি আছিলে, এতিয়া আকৌ নতুনকৈ যোৱাকালি কেবিনেটত সিদ্ধান্ত দি পেলাই 250 টকাকৈ অতিৰিক্ত অসম চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিলে, যাৰ ফলস্বৰূপে আমি 2500 টকাত আমি ধান বিক্ৰী কৰিব পাৰিম। মই নিজে আমি অসমৰ মানুহে ধান পূৰ্বতে আমি 1200-1300 টকাত বিক্ৰী কৰিছিলোঁ, এতিয়া চৰকাৰে কিনাৰ ফলস্বৰূপে আমি 2500 ধান বিক্ৰী কৰিব পাৰিম। আমি প্ৰায় 6450 টকাকৈ আমি সৰিয়হ বিক্ৰী কৰিব পাৰিম, যি সৰিয়হ নেকি বজাৰত আমি 4500 টকা বিক্ৰী কৰোঁ। কিন্তু ন্যূনতম সমৰ্থিত মূল্যত ভাৰত চৰকাৰৰ লগত অসম চৰকাৰে যোৱাকালি 500 টকা অতিৰিক্তকৈ সংযোগ কৰি দিছে। গতিকে এইটোৰ জৰিয়তে কৃষকৰ কল্যাণৰ কাম কৰা হৈছে, যুৱকৰ কল্যাণৰ কাম কৰা হৈছে। যুৱকসকলে পূৰ্বতে ভেটি ভূটা দি পেলাই চাকৰি পাইছিলে, গতিকে সেই যুৱকসকলে যাতে প্ৰতিভাৰ জৰিয়তে, জ্ঞানৰ জৰিয়তে যাতে চাকৰি পায়, তাৰ কাৰণে যুৱকৰ কল্যাণৰ কাম কৰা হৈছে। ঠিক তেনেকুৱাকৈ আমি দুখীয়াৰ কল্যাণৰ কাম, মহিলাৰ কল্যাণৰ কাম, কৃষকৰ কল্যাণৰ কামকে আদি কৰি এইবোৰ আঁচনিটো কংগ্ৰেছে ক'ব নোৱাৰে, দিবও নোৱাৰে। গতিকে তেওঁলোকে কি মুখেৰে আহি পেলাই কেম্পেইন কৰিব। ইয়াৰ পিছতে পঞ্চায়ত নিৰ্বাচন যিহেতু আছে, গতিকে পঞ্চায়ত, তাৰপিছত 26ৰ নিৰ্বাচন, BTCৰ নিৰ্বাচন, গতিকে ইয়াৰ আত্মবিশ্বাস ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফলে কেনেধৰণে বৃদ্ধি কৰিব? স্বাভাৱিকতে, কাৰণ কিয় পঞ্চায়ত যিহেতু আমি ৰাজনৈতিকভাৱে মুক্ত পঞ্চায়ত কৰিবলৈ বিচাৰিছোঁ
আৰু যাৰ কাৰণে মই দায়িত্ব লোৱাৰ পিছতে এই পঞ্চায়তত যি আমি আমূল পৰিৱৰ্তন 20 লাখতকৈ ঘৰ প্ৰদান কৰিলোঁ এতিয়া মহিলাসকলক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাখপতি বনোৱাৰ কাৰণে প্ৰচেষ্টা চলাইছে 1 তাৰিখে বিহালীত তেখেতে কাৰ্যসূচী আৰম্ভ কৰিব প্ৰতিগৰাকী মহিলাই মাহেকত যাতে 8,000 কৈ আৰু সৰ্বমুঠ বছৰত যাতে 1 লাখ টকা ইনকাম কৰিব পাৰে তাৰ কাৰণে প্ৰথম তেওঁলোকক আমি 10,000 কৈ দিম পৰৱৰ্তী হন 25,000 তাৰ পৰৱৰ্তী 50,000 টকা দিম প্ৰতিগৰাকী মহিলাই যাতে লাখপতি হ'ব পাৰে কাৰণ মহিলাসকল আত্মনিৰ্ভৰ হ'ব নোৱাৰিলে অসমখন আত্মনিৰ্ভৰ হ'ব নোৱাৰিব গতিকে ঠিক তেনেকুৱাকৈ আমি পঞ্চায়তৰ ক্ষেত্ৰতো দুখীয়া কল্যাণৰ অৰ্থে যোৱাকালি আমি কেবিনেটত আমি যিটো সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে আমাৰ গাঁৱৰ মানুহে গাখীৰ বিক্ৰী কৰিব যায় দৈ বিক্ৰী কৰিব যায় বিভিন্ন নাঙল বিক্ৰী কৰিব যায় পাচলি বিক্ৰী কৰিব যায় আৰু সেইবোৰে 20 মুঠা পালং শাক বিক্ৰী কৰিব যায় কচু অকণমান লৈ যায় কিন্তু তেওঁলোকৰ পৰা খাজনাৰ যি মানে উপদ্ৰৱ চলে তেওঁ বিক্ৰী কৰি পেলাই প্ৰায় 50 টকা তেওঁ খাজনা দিব লাগে 20 টকা যাৰ কাৰণে যোৱাকালি কেবিনেটত সিদ্ধান্ত লোৱা হৈছে যে ক্ষুদ্ৰ খেতিয়কসকলে যিসকলে কৃষিজাত সামগ্ৰী দুগ্ধজাত সামগ্ৰী বজাৰত বিক্ৰী কৰিব যায় তেওঁলোকৰ পৰা খাজনা ল'ব নোৱাৰে গতিকে এই যে আমি দুখীয়াৰ কল্যাণৰ কাৰণে যি চিন্তা কৰিছোঁ এইবোৰ কথা ভাবিলেতো নিশ্চিত ওপৰত পঞ্চায়ত সমগ্ৰ পঞ্চায়ত আমাৰ যদিও পঞ্চায়ত আমি নাই কিন্তু আঞ্চলিক পঞ্চায়তৰ দলীয় প্ৰতীক থাকিব জিলা পৰিষদ থাকিব আৰু মই ভাবোঁ আগন্তুক দিনত আমাৰ আঞ্চলিক পঞ্চায়তৰ জিলা পৰিষদতো আমি ভাৰতীয় জনতা পাৰ্টি বা NDA জয়লাভ কৰিব 5 তাৰিখে যদি পঞ্চায়তৰ নিৰ্বাচনৰ দিন ঘোষণা নহয় নাই এইবোৰ তেওঁলোকৰ মানে এইবিলাক ফাং ফুং কথা এইবোৰ কৰি থাকে কাৰণ নিৰ্বাচন পতাৰ কাৰণে আমি ইচ্ছা কৰিছোঁ তেওঁলোকে ইচ্ছা কৰা নাই আমি পূৰ্বতো ইচ্ছা কৰিছোঁ কিন্তু হাইকোৰ্টে যিহেতু বাৰণ কৰিলে পুনৰ্গঠন লৈ পেলাই যিহেতু টেকনিকেলি কিছু প্ৰব্লেম থকাৰ কাৰণে বাৰণ কৰিছিলে আৰু সেইদিনাখন যদি বাৰণ ৰাতি 12টাতো যদি খুলি দিলেহেঁতেন ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন হৈয়ে গ'লহেঁতেন কিন্তু এতিয়া মই আশা ৰাখিছোঁ অহা 4 এপ্ৰিল বা 5 এপ্ৰিল তাৰিখৰ ভিতৰত যাতে নিৰ্বাচন আয়োগে যাতে দিনটো যাতে ঘোষণা কৰে যাতে টংকেশ্বৰ ৰাভাই কৈছে যে গ'লকিপাৰ নাই এতিয়া গ'লকিপাৰ নাই তাৰ মাজতো খেলিবলগীয়া হৈছে স্বাভাৱিক কথা কাৰণ কিয় বিৰোধী নাথাকিলে ইলেকশ্যনটো খেলি ভাল নালাগে গতিকে বিৰোধী থাকিলে তেতিয়া বিভিন্ন ধৰণৰ কথা যুক্তিতৰ্ক হয় গণতন্ত্ৰক সন্মান দিয়া হয় কাৰণ আমি যিহেতু প্ৰমূল্যভিত্তিক গণতন্ত্ৰক বিশ্বাস কৰোঁ গতিকে প্ৰতিদ্বন্দ্বী থাকিলে যিকোনো যুঁজত প্ৰতিদ্বন্দ্বী থাকিলে এতিয়া ভাল লাগে কিন্তু এতিয়া এনেকুৱা হৈছে এতিয়া আপুনি পাব 80 পাব পৰীক্ষা দি পেলাই এতিয়া কোনোবাই 20 পাব এইটোতো প্ৰতিদ্বন্দ্বিতা নকয় বা কোনোবাই 90 পাব কোনোবাই 10 পাব গতিকে তেনেকুৱা 90-10ত চলি আছে এতিয়া নিৰ্বাচনী যুঁজখন বা 80-20ত চলি আছে এয়া মন্ত্ৰী ৰঞ্জিত দাস আৰু ৰঞ্জিত দাসেও এনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলাইছে লগত আমি দেখিছোঁ যে ৰাতুল শৰ্মা আছে ৰেখাৰাণী দাসবড়ো তেওঁলোকেও এই যি নিৰ্বাচনী প্ৰচাৰসমূহ আছে ইয়াত কোনোবাই যদি প্ৰভাৰী হিচাপে ইয়াত দায়িত্বত তেওঁলোকে অংশগ্ৰহণ কৰিছে মন্ত্ৰী ৰঞ্জিত দাসৰ হয়তো বহুকেইখন নিৰ্বাচনী প্ৰচাৰ সভা ইয়াৰ পিছতো আছে গোৱালপাৰা যাব নিশ্চয় বা মুখ্যমন্ত্ৰীগৰাকী কাইলৈৰ দিনটোত গোৱালপাৰাত উপস্থিত থাকিব হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুখনকৈ সভা কৰিব এখন গোৱালপাৰাত কৰিব এখন বকত কৰিব আৰু এখন দুধনৈত কৰিব গতিকে তাতো মই যাম আৰু ইয়াৰ পিছতে যি আমাৰ এটা সমষ্টি আছে সেই সমষ্টিটো মই যামগৈ বন্দাপাৰা সমষ্টিটো যামগৈ আৰু তাতো এনেকুৱাকৈ বিভিন্ন প্ৰচাৰ অভিযান চলাই আজি সন্ধিয়াৰ ভাগলৈ মই মানে বজাৰলৈ গুচি যাম মুখ্যমন্ত্ৰীগৰাকীৰ যি নিৰ্বাচনী প্ৰচাৰ কাইলৈৰ দিনটো তাৰ বাবে সকলোৱে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলাবলগীয়া যিসমূহ স্থান থাকিব সেইসমূহ পৰিদৰ্শন সকলো প্ৰতিগৰাকী মন্ত্ৰীয়ে কৰিব ইতিমধ্যেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী ৰঞ্জিত দাস মই কৈছোঁৱেই যে ডাক্তৰ ৰনোজ পেগুও নিৰ্বাচনী প্ৰচাৰ ইয়াত চলাইছে সমান্তৰালভাৱে মন্ত্ৰী অশোক সিংগালক আমি দেখিছোঁ মুখ্যমন্ত্ৰীগৰাকী কাইলৈৰ দিনটোত আহিব তেওঁ প্ৰচাৰ চলাব আমার মানে রাস্তাটো আমাক রাস্তা লাগে 80 চনতে উঠি আহোন আজিলৈকে রাস্তা হোৱা নাই AGP আহিল কংগ্ৰেছ আছিল এবাৰ BJP আহিল এতিয়ালৈকে ৰাস্তা হোৱা নাই আমাক ৰাস্তা লাগে আমাক ঘৰ নালাগে অৰুণোদয় না ৰাস্তা কোন ৰাস্তা দোকানখনৰ ওচৰত আপোনালোকৰ ৰাস্তাটো চাই আহক বাৰিষা হ'লে এক আঁঠু পানী হয় আমাৰ ৰাস্তা লাগে কৈছে নাই মন্ত্ৰীক আমি কৈছোঁ সব মন্ত্ৰীকে কম কোনো নিদিয়ে আমাক এটাই লাগে আমাক ৰাস্তা লাগে আমাক ঘৰ নালাগে অৰুণোদয় নালাগে আমাক আঁঠু পানী হয় চিঠাৰ নেকি পানী বৰষুণ আহিব আঁঠু পানী হয় হয়তো যাব না মেখালা কচি যাব লাগিব এনেকে এনে ৰাস্তা চিঠাৰ ফটোটো উঠি থানে এনেকে পিঠি খান দিব পিঠা তাহাৰ মানুহ হোৱা নাই কাৰণে একে আহিছে বৰ মজাকে ক'বা সেইকাৰণে ফটো দিবার ইচ্ছা নাযায় সেইকাৰণে আমি তেওঁলোকে এটা পথৰ কথা কৈছে আমি আমাৰ সতীৰ্থ যিহেতু আছে মই সতীৰ্থগৰাকীক ক'ম যে তেওঁ গৈ যিটো পথ আছে সেই পথটোৰ যদি কিছু দৃশ্য তেওঁ তুলি আনিব পাৰে তেনেহ'লে আমি সেইখিনিও কিছু সময়ৰ পিছতে দেখুৱাবলৈ যত্ন কৰিম হয় আমি ধন্যবাদ জনাইছো আপোনাক ৰাজু বৰুৱা সবিশেষ জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ